কেই সেকেন্ড মানৰ এটা ভিডিঅ'। এগৰাকী যুৱতীৰ এটা বিশেষ ভংগিমা, নিশাটোৰ ভিতৰতে ভাইৰেল যুৱতী। সকলোৱে জানিব বিচাৰিছিল কোন এই যুৱতী, কোনে IPLৰ নিশা সকলোকে অবাক কৰি তুলিছিল। অৱশেষত গম পোৱা গৈছিল যুৱতীৰ নাম, যুৱতী আৰ্যপ্ৰিয়া ভূঞা। তাৰ পাছতে আকৌ নতুন বিচাৰ খোচাৰ, কোন এই আৰ্যপ্ৰিয়া ভূঞা। এটা নিশাৰ ভিতৰতে আৰ্যপ্ৰিয়া হৈ পৰিছে নেট দুনিয়াৰ সেন্সেশ্যন। ছ'চিয়েল মিডিয়াত সকলোৱে খুচৰি ফুৰিছে আৰ্যপ্ৰিয়াৰ একাউণ্ট। সেয়ে নিশাটোৰ ভিতৰতে আৰ্যপ্ৰিয়াৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ 19,000ৰ পৰা বাঢ়ি হ'লগৈ 1 লাখতকৈ অধিক। আৰু কি লাগে নেট দুনিয়াক, ভাইৰেল আৰ্যপ্ৰিয়াক লৈ আলোচনা বিলোচনা। কোনোৱে আকৌ কৈছে বজাৰলৈ নতুন মিম আহিছে। সিদিনা গুৱাহাটীত আছিল IPLৰ খেল, মুখামুখি মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ। স্বাভাৱিকতেই ৰিয়ান পৰাগৰ নেতৃত্বত খেলা ৰাজস্থান ৰয়েলছক লৈ মানুহৰ উত্তেজনা বৃদ্ধি পোৱাৰ কথা আছিল। কিন্তু মাহী জ্বৰত আক্ৰান্ত হৈ পৰিছিল গুৱাহাটী। হালধীয়া হৈ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত মোদীৰ বাবে আছিল উন্মাদনা। সেই সময়ৰ ঘটনা, তেনে এক সময়তে আউট হ'ল মাহী। গোটেই ষ্টেডিয়ামত প্ৰিয় ক্ৰিকেটাৰক অধিক সময় পিছত দেখিবলৈ নোপোৱাৰ বেয়া লগা এটা বিয়পি পৰিল। আৰু সেই সময়খিনিতে এগৰাকী যুৱতীৰ এটা দৃশ্য দেখিবলৈ পোৱা গ'ল। ৰাজস্থান ৰয়েলছৰ সন্দীপ শৰ্মাৰ বলত আউট হোৱা ধোনীক দেখি যুৱতীগৰাকীৰ এটা বিশেষ ভংগিমা কেমেৰাই আবদ্ধ কৰিলে। বছ, নিশাৰ ভিতৰতে যুৱতী ভাইৰেল। যুৱতীগৰাকীৰ ভংগিমা দেখি নেটিজন ব্যস্ত হৈ পৰিল, কোন এই যুৱতী। নেট খুচৰিয়ে নেটিজনে উলিয়াই পেলালে যুৱতীৰ পৰিচয়। তেওঁ আৰ্যপ্ৰিয়া ভূঞা, ধোনীৰ অনুৰাগী। ধোনীক এবাৰ চাবলৈ আহিছিল ষ্টেডিয়ামলৈ, আৰু তাতেই নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিল যুৱতী। সেই এটা নিশাৰ ভিতৰতেই ইনষ্টাগ্ৰামৰ ফলোৱাৰ 1 লাখ পাৰ হৈ গ'ল যুৱতী আৰ্যপ্ৰিয়াৰ। আৰু এতিয়া সমগ্ৰ দেশজুৰি চলিছে আৰ্যপ্ৰিয়াৰ চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।